পুনৰ কটনৰ গৰিমাত কালিমা খানিলে একাংশ ছাত্ৰই ছাত্ৰ একতা সভাক লৈ দুই ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিটৰ MNDP আৰু SMBC আবাসৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে সংঘটিত হ'ল এক বিক্ষিপ্ত ঘটনা খুৰাপান কৰি ৰড জাঠি বাটাম লৈ দুটাকৈ ছাত্ৰাবাসৰ আবাসী লিপ্ত হ'ল ভয়ংকৰ আক্ৰমণত এই হিংসাত্মক ঘটনাত দুটা ছাত্ৰাবাসৰ কেইবাজনো ছাত্ৰ আহত হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে লাঠি চালনা কৰিবলগীয়া হয় আহত ছাত্ৰসকলক নিখাই GMCHত ভৰ্তি কৰোৱা হয় উদণ্ড ছাত্ৰসকলৰ আক্ৰমণৰ পৰা সাৰি নগ'ল আৰক্ষীৰ লোকো পুনৰবাৰ জনাইছোঁ এটা ব্ৰেকিং নিউজ পুনৰ কটনৰ গৰিমাত কালিমা খানিলে একাংশ ছাত্ৰই ছাত্ৰ একতা সভাক লৈ দুই ফৈদৰ মাজত সৃষ্টি হ'ল মাৰপিটৰ ঘটনাৰ MNDP আৰু SMBC আবাসৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ এই ঘটনা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে সংঘটিত হ'ল এই বিক্ষিপ্ত ঘটনা খুৰাপান কৰি ৰড জাঠি বাটাম লৈ দুটাকৈ ছাত্ৰাবাসৰ আবাসীসকলৰ মাজত এই প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হ'ল এই হিংসাত্মক ঘটনাত দুটা ছাত্ৰাবাসৰ কেইবাজনো ছাত্ৰ আহত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিখাই আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে লাঠিচালনা কৰিবলগীয়া হয় আহত ছাত্ৰসকলক নিখাই GMCHত ভৰ্তি কৰোৱা হয় উদণ্ড ছাত্ৰসকলৰ আক্ৰমণৰ পৰা সাৰি নগ'ল আৰক্ষীৰ লোকো আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক অভিলাষা বৰাৰ সৈতে অভিলাষা পুনৰ কটনৰ গৰিমাত কালিমা খানিলে একাংশ ছাত্ৰই এই মাৰপিটৰ ঘটনা নিশা সংঘটিত হ'ল আপোনাৰ পৰা আৰু অধিক খবৰ জানিব বিচাৰিছোঁ হয় প্ৰথমে উল্লেখ কৰিব লাগিব আচলতে এই ঘটনা এনেধৰণৰ ঘটনা প্ৰথমবাৰৰ বাবে হোৱা নাই প্ৰত্যেকবাৰে আচলতে প্ৰত্যেকবাৰ নিৰ্বাচনৰ পাছতে এনেধৰণৰ ঘটনা আচলতে দেখিবলৈ পোৱা যায় বা সংঘটিত হয় বিশেষকৈ ছাত্ৰাবাসৰ মাজত যিসকল হোষ্টেলৰ যিসকল ছাত্ৰসকল আছে তেওঁলোকৰ মাজত এই ধৰণৰ সংঘাত ইলেকশ্যনৰ পাছতে এই ধৰণৰ সংঘাত হোৱাটো প্ৰায় তেওঁলোকৰ আচলতে এটা এক ধৰণৰ উল্লেখ কৰিবলৈ তেওঁলোকৰ এটা ফেষ্টিভেল বা তেওঁলোকৰ এটা উৎসৱ পৰ্বৰ দৰে হৈ পৰিছে 4 তাৰিখে এইবাৰ 4 তাৰিখে আচলতে তেওঁলোকৰ ইলেকশ্যন আছিলে নিৰ্বাচন আছিল আৰু যোৱাকালি তেওঁলোকৰ নিৰ্বাচনৰ যি ফলাফল সেয়া ঘোষণা কৰা হৈছে বা নিৰ্বাচন ফলাফল ৰিজাল্ট ওলাইছিল যোৱাকালি আৰু তাৰ পাছত নিশা সুৰাপান কৰা দুই ছাত্ৰাবাসৰ ছাত্ৰসকলে সম্পূৰ্ণভাৱে তেওঁলোকৰ দুই ফৈদৰ মাজত দুটা ফৈ বুলি ক'ব লাগিব দুটা ফৈদৰ মাজত দুটা হোষ্টেল ছাত্ৰাবাসৰ মাজত তেওঁলোকৰ মাজত কিছু আচলতে সংঘাতৰ সৃষ্টি হয় কিছু তেওঁলোকৰ সূত্ৰপাত ঘটে সংঘাতৰ আৰু তাৰ পাছতে দুইটা পক্ষৰ দুই ফৈদ অৰ্থাৎ দুইটা ছাত্ৰাবাস অৰ্থাৎ MNDP আৰু SMBC এই দুইটা ছাত্ৰাবাসৰ মাজত প্ৰচণ্ড তেওঁলোকৰ মাৰপিট প্ৰচণ্ড সংঘাত তৰ্কাতৰ্কি লিপ্ত আৰু অৱশেষত উল্লেখ কৰিব লাগিব পৰিস্থিতি অতিকৈ বেয়ালৈ গতি কৰে তাৰপাছত মাৰপিট আনকি উল্লেখ কৰিব লাগিব অৰ্ধসামৰিক বাহিনী আৰক্ষী আহিব লগা হয় আৰক্ষীৰ লগতে এডিশ্যনেল ফ'ৰ্চ আহিব লগা হয় কাৰণ পৰিস্থিতি ইমানেই বেয়ালৈ গতি কৰে নিয়ন্ত্ৰণ হেৰুৱাইছিলে সকলোৱে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰক্ষীয়ে আৰু কেইবাজনো ছাত্ৰ ইতিমধ্যে আৰক্ষীয়ে যিটো বাধ্যত পৰি লাঠিচাৰ্জ কৰিব লগা হৈছিল বা লাঠিচালনা কৰিব লগা হৈছিল তাৰ বাবে বহু ছাত্ৰ আচলতে আঘাতপ্ৰাপ্ত হৈছিল আৰু আনকি উল্লেখ কৰিব লাগিব দুই ফৈদৰ মাজত যি মাৰপিট হৈছিল তাৰ বাবেও তেওঁলোকে আঘাত পাইছিল আৰু অন্যহাতে এই গোটেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে আৰক্ষী আৰু অৰ্ধসামৰিক কেইবাজনো লোক যোৱানে তেওঁলোকো আচলতে আঘাত পাইছে গতিকে তেওঁলোকো আঘাতপ্ৰাপ্ত ইতিমধ্যে উল্লেখ কৰিলোঁ নিশাৰ ভাগতেই আঘাতপ্ৰাপ্ত কেইবাজনো যুৱকক কেইবাজনো ছাত্ৰক এই দুইটা হোষ্টেলৰ MNDP আৰু SMBC দুইটা ছাত্ৰাবাসৰ ছাত্ৰসকলক GMCত ভৰ্তি কৰোৱা হয় কাৰণ পুনৰ জনাইছোঁ পৰিস্থিতি অতিকৈ বেয়ালৈ গতি কৰিছিল যাৰ বাবে আৰক্ষীয়ে লাঠিচাৰ্জ কৰিব লগা হৈছিল আৰু উল্লেখ কৰিব লাগিব দুইটা ফৈদৰ মাজত অতিকৈ বেয়া অসভ্য আচৰণ একেখন শিক্ষা অনুষ্ঠানৰ যেন ছাত্ৰ নহয় তেওঁলোক একেখন আচলতে শিক্ষাৰ অনুষ্ঠান একেলগে যেন তেওঁলোকে শিক্ষা গ্ৰহণ কৰি থকা নাই গতিকে এই ধৰণৰ যি খুবেই এটা বেয়া মনোভাৱে তেওঁলোকৰ মাজত যি মাৰপিট যি এই ধৰণৰ যি কাজিয়া সূত্ৰপাত ঘটে নিশাৰ ভাগত তাকো প্ৰায় উল্লেখ কৰিলে প্ৰায় 12 বজাৰ ঘটনা 12-1-2 বজাৰ ঘটনা গতিকে এই ঘটনা উল্লেখ কৰি পুনৰবাৰ উল্লেখ কৰিব লাগিব যে নতুন কথা নহয় প্ৰত্যেকবাৰে বছৰে আচলতে নিৰ্বাচনৰ পাছতেই এই ধৰণৰ ঘটনা এই ধৰণৰ কাণ্ড তেওঁলোকৰ মাজত আচলতে হৈ আহিছে এইবাৰো কোনো ধৰণৰ অন্য ব্যতিক্ৰম নহয় এইবাৰো একেধৰণে নিৰ্বাচনৰ পাছতে ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পাছতেই তেওঁলোকৰ মাজত বিভিন্ন ছাত্ৰাবাসৰ মাজত আচলতে তেওঁলোকৰ মাৰপিট গালিগালাজ বিভিন্ন আচলতে লাঠি বিভিন্ন আচলতে অস্ত্ৰ লৈ তেওঁলোকৰ মাজত মাৰপিট আৰু প্ৰহাৰ আৰু যাৰ বাবে আঘাতপ্ৰাপ্ত হৈছে আৰক্ষী লোক ইতিমধ্যে কেইবাজন লোক মোতায়েন কৰি থোৱা হৈছে এই দুইটা ছাত্ৰাবাসৰ সন্মুখত আৰু পুনৰ জনাইছোঁ আৰক্ষী লোকো ইতিমধ্যে কেইবাজন আৰক্ষী লোক বা জোৱান কনিষ্টবল ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে আৰু দুইটা ছাত্ৰাবাসৰ আমি ছাত্ৰসকল বাহিৰত দেখা নাই যদিও কেইবাজনো ছাত্ৰ ভিতৰত বহি আছে তেওঁলোকক আমি কোনো ভাষ্য ল'বলৈ বৰ্তমান পৰা নাই যদিও আমি উল্লেখ কৰিব লাগিব আচলতে আমি জানিব চেষ্টা কৰিম নিশাৰ ভাগত আচলতে হৈছিল কিহৰ কাৰণে কাজিয়া সূত্ৰপাত ঘটিছিল আৰু কেৱল MNDP নহয় SMBCও আছে গতিকে দুইটা হোষ্টেলৰ মাজত দুইটা ফৈদ আচলতে
এই ধৰণে হৈ পৰিল আৰু দুয়োটা ফৈদৰ মাজত এই ধৰণৰ প্ৰচণ্ড তেওঁলোকৰ মাজত মাৰপিট গালি গালাজ আৰু অসভ্য আচৰণ আৰু পৰিস্থিতি পুনৰ জনাইছোঁ অতিকৈ বেয়ালৈ গতি কৰে যাৰ বাবে আৰক্ষী আহিব লগা হয় নিয়ন্ত্ৰণ কৰিবলৈ কাৰণে কিন্তু নিয়ন্ত্ৰণ কৰিব নোৱাৰি অৰ্ধসামৰিক বাহিনীও আহিব লগা হয় বাধ্যত পৰে আৰু তাৰপিছত যি পৰিস্থিতি হয় সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে লাঠি চাৰ্জ কৰিব লগা হয় আৰু যাৰ বাবে কেইবাজনো ছাত্ৰ ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈ পৰিছে লগতে আৰক্ষী জোৱানো আঘাতপ্ৰাপ্ত হৈ পৰিছে গতিকে পুনৰ জনাইছোঁ নতুন কথা নহয় নতুন খবৰ নহয় কটন কটনৰ নিৰ্বাচনৰ পাছত এই ধৰণৰ ঘটনা ব্যতিক্ৰম নহয় এই ধৰণৰ ঘটনা কোনো নতুন খবৰ নহয় বিভিন্ন সময়ত এনেকুৱা ধৰণৰ ঘটনা হৈ আহিছে হৈ থাকে আৰু পুনৰবাৰ সেই বৃদ্ধি হৈছে পুনৰ তেওঁলোকৰ মাজত এই নিৰ্বাচনৰ পাছতে এই ধৰণৰ সংঘাত দেখিবলৈ পোৱা গৈছে পুনৰ তেওঁলোকৰ মাজত এই ধৰণৰ দুটা ফৈদ বা বিভিন্ন ফৈদ সৃষ্টি হৈছে যাৰ এই ফৈদৰ মাজত বিভিন্ন কাজিয়া সূত্ৰপাত সংঘাত মাৰপিট লাঠি জেং-জুং লৈ তেওঁলোকে বিভিন্ন ধৰণে প্ৰহাৰ কৰিছে ইজনে সিজনক আৰু যাৰ বাবে কেইবাজনো ছাত্ৰ ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈ দুয়োটা ছাত্ৰবাসৰ যিসকল ছাত্ৰ জড়িত হৈ আছিল এই সমগ্ৰ ঘটনাৰ সৈতে তেওঁলোকৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীয়ে কি কৈছে এই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ আমি আৰক্ষীৰ সৈতে জানিব চেষ্টা কৰিম যিহেতুকে আমি ইয়াত পুৱাই উপস্থিত হৈছোহি আৰু আৰক্ষী কোনো ধৰণৰ আমাক ইতিমধ্যে আমাক ষ্টেটমেণ্ট দিয়া নাই আমি খবৰ ল'ম আচলতে সেই সন্দৰ্ভত আমি সকলোবোৰ আমি তথ্য গ্ৰহণ কৰিম যিটো আৰক্ষী যিটো আছে যিটো নিয়াৰেষ্ট যি পুলিচ আউটপোষ্ট আছে থানা আছে পাণবজাৰ থানাত আমি তাৰ সেই গোটেই ঘটনা সন্দৰ্ভত আমি থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া হওক বা যিগৰাকী মুৰব্বী আছে আমি তেওঁলোকৰ পৰা বিষয়াসকলৰ পৰা আমি ল'ব চেষ্টা কৰিম ভাষ্য কিন্তু যিয়ে নহওক খুবেই বেয়া এটা ঘটনাৰ প্ৰত্যেকবাৰে নিৰ্বাচনৰ পাছতে এই ধৰণৰ যি ঘটনা সংঘটিত হৈ আহি আছে এই পুনৰ জনাব লাগিব যে তেওঁলোক কটনৰ যি মৰ্যাদা সেয়া তেওঁলোকে ম্লান কৰিবলৈ সম্পূৰ্ণভাৱে উঠিবই লাগিছে বুলি উল্লেখ কৰিব লাগিব হয় নিশ্চয় অভিলাষা বৰা আপোনাক এই মুহূৰ্তৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু অধিক তথ্য আপোনাৰ পৰা সংগ্ৰহ কৰিম